এখন বিশেষ বিবাহ অনুষ্ঠানক লৈ ব্যস্ত হৈ পৰিছে নলবাৰী জিলা প্ৰশাসন। জোৰোণ পৰ্বৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম-কাজত ব্যস্ত হৈ পৰিছে নলবাৰী জিলা প্ৰশাসন। কিয়নো জিলা প্ৰশাসনৰ উদ্যোগত হ'ব এক বিবাহ অনুষ্ঠান। এই বিবাহ অনুষ্ঠানত হ'ব 9 জোৰকৈ যুৱক-যুৱতীৰ বিবাহ। বিয়াক লৈ উখল-মাখল পৰিৱেশ নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত তথা নলবাৰী হৰি মন্দিৰৰ সহযোগত হৰি মন্দিৰ প্ৰাংগণত কাইলৈ অনুষ্ঠিত হ'ব সমূহীয়া বিবাহ। জোৰোণক লৈ ব্যস্ত জিলা আয়ুক্ত বৰ্ণালী ডেকা। বিবাহ অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আৰু এই মুহূৰ্তত হৰি মন্দিৰত উপস্থিত আছে আমাৰ সাংবাদিক নকুল তালুকদাৰ। কাইলৈ যিহেতু 7 জোৰকৈ যুৱক-যুৱতীৰ বিয়া অনুষ্ঠিত হ'ব, গতিকে কেনেধৰণৰ পৰিৱেশ, কেনেধৰণৰ আয়োজন? হয় আইচেংফা, যেহেতু বিয়া এক পৰিৱেশে সমগ্ৰ নলবাৰী আছে বিৰাজ কৰি আছে আৰু এই বিয়াক লৈ সামূহিক বিয়াক লৈ উখল মাখল পৰিৱেশ বা জিলা আয়ুক্ত বৰ্ণালী ডেকাকে আদি কৰি সকলো এই বিয়াক লৈ ব্যস্ত। প্ৰথমতে মই এই দৃশ্য দেখাব বিচাৰিছোঁ যিহেতু আৰু কিছুক্ষণ পিছতে এই সামূহিক বিবাহ অনুষ্ঠিত হ'ব এই নলবাৰী হৰি মন্দিৰ প্ৰাংগণত। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত এই যি সামূহিক বিবাহৰ আয়োজন কৰা হৈছে আৰু হৰি মন্দিৰৰ সহযোগত এই সামূহিক বিবাহ 9 জোৰকৈ দৰা কইনাৰ বিবাহ আজি সামূহিকভাৱে 9টাকৈ পুৰোহিতে ইয়াত সমাপন কৰিব। সুন্দৰকৈ ইয়াত সজাই পৰাই তোলা হৈছে এই বিবাহস্থলী আৰু কিছুক্ষণ পিছতে ইয়াত হোমৰ জুইক সাক্ষী কৰি 9 জোৰকৈ দৰা কইনাই নিজৰ নতুন জীৱন আৰম্ভ কৰিব, বৈবাহিক জীৱন আৰম্ভ কৰিব। আৰু জিলা প্ৰশাসনৰ প্ৰতিটো অতিৰিক্ত আয়ুক্ত বা সকলোৱে ব্যস্ত হৈ পৰিছে এই যি সামূহিক বিবাহ, এই সামূহিক বিবাহক লৈ। মই পৌৰপতি আছে, মই নলবাৰী জিলা পৌৰপতি মই কাষলৈ যাব বিচাৰিছোঁ। নলবাৰী পৌৰপতি সামূহিক বিবাহক লৈ এক উখল মাখল পৰিৱেশ হৰি মন্দিৰ প্ৰাংগণ। আজি 9 জোৰকৈ দৰা কইনাই এটা নতুন জীৱন আৰম্ভ কৰিব, কি ক'ব? হয়, পোনপ্ৰথমে মই প্ৰত্যেক 9গৰাকীকে শুভেচ্ছা জনাইছোঁ যে তেখেতসকল বৈবাহিক জীৱন খুব সুখ শান্তিৰে ভালদৰে পাৰ হয়। গতিকে নলবাৰীত এটা আমাৰ বিশেষ নতুন যোৱা বছৰৰ পৰা যে সামূহিক বিয়া এটা নতুন সৃষ্টি। গতিকে এই ক্ষেত্ৰত আমাৰ মন্ত্ৰী ডাঙৰীয়াক খুব তেখেতক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে যিখিনি দৰা কইনা আজি ইয়াত বিয়া হ'ব বা তেখেতৰ যি নেতৃত্ব, তেখেতে খুব সুন্দৰভাৱে সামূহিক বিয়াখন পাৰ হ'ব। জিলা আয়ুক্তই নিজেই কালি জোৰোণ দিব গৈছে। জোৰোণ দিয়াৰ পৰা এতিয়ালৈকে সকলো তদাৰক কৰি আছে। এটা আচলতে আনন্দৰো খবৰ, যিসকলে নিজে আৰ্থিকভাৱে পিছপৰা তেওঁলোকে নিজৰ বিয়াখন হয়তো এই ধৰণে পালন কৰিব নোৱাৰিলে হয় বা পাতিব নোৱাৰিলে হয়। আজি দেখিব আছে এক সুন্দৰ পৰিৱেশ, বিশাল ৰভাৰ তলত 9 জোৰকৈ দৰা কইনা হোমৰ জুইক সাক্ষী কৰি তেওঁলোকে নতুন জীৱন আৰম্ভ কৰিব। জিলা আয়ুক্তৰ যি প্ৰচেষ্টা, কি ক'ব? হয়, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব যে জিলা আয়ুক্তগৰাকী নিজে তেখেতে লাগি আনকি তেখেতে নিজে কালি গৈ কিনে জোৰোণ দিব গৈছে। গতিকে জিলা আয়ুক্ত ডাঙৰীয়া বাইদেউকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে খুব সুন্দৰভাৱে এক উলহ মালহৰ মাজেৰে এই বিয়াখন পাৰ কৰাত তেখেতে লাগি আছে। নিশ্চয়কৈ উলহ মালহেৰে এই বিয়া পাৰ কৰিছে। এই যি হৰি মন্দিৰৰ ৰাসৰ আজি সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানৰ দিনাখন এইদৰে যি বিয়াৰ আয়োজন কৰা হৈছে মই পুনৰ দেখুৱাব বিচাৰিছোঁ। হোমৰ খৰি বা ঘিউ সকলো ৰেডি। আৰু কিছুক্ষণ পিছতে আহি দৰা কইনা ইয়াত বহিব। আমি যদি দেখুৱাবলৈ চেষ্টা কৰোঁ, আখৈ, ঘি, হোমৰ খৰি সকলো সাজু হৈ উঠিছে আৰু কিছুক্ষণ পিছত ইয়াত একেলগে 9 জোৰকৈ দৰা কইনা বহিব আৰু সকলোৱে এই নিজৰ যি বিবাহ অনুষ্ঠান, এই বিবাহ অনুষ্ঠান সমাপন কৰিব। জিলা প্ৰশাসনৰ উদ্যোগ লৈছে, জিলা প্ৰশাসনে এইদৰে সামূহিক বিয়া সম্পন্ন কৰাৰ কাৰণে আৰু হৰি মন্দিৰৰ সহযোগত এই বিবাহ কাৰ্যসূচী সমাপন কৰা হ'ব। 91 সংখ্যক ৰাসৰ যে উদুলি মুদুলি পৰিৱেশ আৰু এই উদুলি মুদুলি পৰিৱেশৰ মাজতে এই বৃহৎ ৰভাৰ তলত 9 জোৰকৈ নলবাৰী জিলাৰ 9 জোৰকৈ দৰা কইনাই বিবাহ কাৰ্য সম্পন্ন কৰিব। আমি পুনৰ কৈছোঁ যে আচলতে নলবাৰী জিলাৰ যিগৰাকী আয়ুক্ত বৰ্ণালী ডেকা, এই বৰ্ণালী ডেকাৰ নেতৃত্বত কালিৰে পৰা জোৰোণ দিয়াৰে পৰা আদি কৰি সকলো ব্যৱস্থা ইয়াত কৰা হৈছে আৰু তেওঁ নিজে গৈ কইনাক জোৰোণ পিন্ধাইছে। আৰু আজি এই যি 9 জোৰকৈ দৰা কইনা ইয়াত কিছুক্ষণ পিছত আহি উপস্থিত হ'ব। নকুল তালুকদাৰ, আপুনি হৰি মন্দিৰ প্ৰাংগণৰ সমূহীয়া বিবাহ অনুষ্ঠানৰ আয়োজনৰ সবিশেষ আপুনি জনালে, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।